এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছো আৰু বন্ধুসকল যেহেতু এলপিইউপিৰ পোষ্ট ওলাইছিল আমাৰ প্ৰায় 2 বছৰে হ'ব এতিয়া 5550টা পোষ্ট আৰু এতিয়া আকৌ নতুনকৈ আমাক দিছে 4000 মানে 4500টা পোষ্ট দিছে বহুতে এতিয়া 4500টা যি নতুনকৈ পোষ্ট দিছে অনলাইন এপ্লিকেশন চলি আছে তাৰে ওপৰতো গুৰুত্ব দি আছে একচুয়ালি আমাৰ প্ৰথম কথা আমাৰ 5550টা পদৰ কাট অফ মাৰ্কসৰ ওপৰত গুৰুত্ব দিব লাগিব কাৰণ এই 5000 কাট অফ মাৰ্কসটো যেতিয়া গম পাব তেতিয়া নেক্সট যি পোষ্ট ওলাব তেতিয়া আইডিয়া পাব মানে নেক্সট কাট অফটো গম পাব কাৰণ এইবাৰ যেটো নিউ সিস্টেমত হ'ব যেটো এই কাৰণে গটিকে আমি প্ৰথমতে 5550টা পোষ্টৰ যি কাট অফ মাৰ্কসৰ ওপৰত গুৰুত্ব দিব লাগিব গটিকে প্ৰায় 2020 মানৰ পৰাই ভিডিও বনাই আছো আৰু প্ৰত্যেকবাৰে বাৰু আমি এক্সপেক্টেড কাট অফ মাৰ্কসৰ ওপৰত ভিডিও বনাও আৰু আজিৰ ভিডিওটো তেনেকুৱাই সকলোৱে শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰথম কথা আমাৰ যি বৰপেটা ডিস্ট্ৰিক্টত আমাৰ 94 টোটাল পোষ্ট আছে 94 এতিয়া টোটাল পোষ্ট 94 ইয়াৰে এসসি ওবিসি এনেকুৱাকৈ ভাগ ভাগ কৰা আছে এতিয়া আনৰিজাৰ্ভত কাট অফ মাৰ্কসটো কিমান মান যাব পাৰে বা ওবিসিত কিমান মান যাব পাৰে আৰু বাকি আধাৰ মানে যিখিনি এসসি এসটি আছিল বা যি নহক যি আছিল আৰু এতিয়া আমাৰ কথাটো হল যে আমাৰ বৰপেটা ডিস্ট্ৰিক্টত আমি এনালাইসিস কৰি গম পোৱা অনুসৰি আমাৰ আনৰিজাৰ্ভৰ কাট অফটো অকমান মানে বেছিকৈ যাব কাৰণ বৰপেটা ডিস্ট্ৰিক্টত এইবাৰ কি হৈছে মানে ওইনবাৰ আটাইতকৈ বৰপেটা ডিস্ট্ৰিক্টত পোষ্ট ওলাই এতিয়া টোটাল পোষ্ট মাত্ৰ 94 আগতে বৰপেটা ডিস্ট্ৰিক্টত 200ৰ ওপৰত পোষ্ট থাকে এতিয়া আমাৰ বৰপেটা ডিস্ট্ৰিক্টত চাবলৈ গলে আনৰিজাৰ্ভৰ কাট অফ মাৰ্কসটো আমাৰ 60ৰ আনৰিজাৰ্ভৰ কাট অফটো 61ৰ পৰা প্ৰায় 63 পৰ্যন্ত আমি ধৰিব পাৰো বৰপেটা ডিস্ট্ৰিক্টত আনৰিজাৰ্ভৰ কাট অফ মাৰ্কস ইয়াৰ লগতে ওবিসিৰ কাট অফ মাৰ্কসটো তাৰে কাহে কাহে দেখিব মানে 61 বা 60ৰ পৰা 62 ইমান মানৰ ভিতৰত থাকিব লাষ্ট কাট অফটো ইমান মান হ'ব পাৰে বাকি আদাৰটো বাৰু এইটো আমাৰ এসসি এসটি জি আছে তাতো আপোনালোকৰ প্ৰায় আদাৰছত ধৰিব গলে 59ৰ পৰা 61 ইমান মান থাকিব পাৰে বৰপেটা ডিস্ট্ৰিক্টত আৰু বঙাইগাঁও ডিস্ট্ৰিক্টত কাৰণ বৰপেটা ডিস্ট্ৰিক্টখনো বহুত ডাঙৰ হয় বঙাইগাঁও ডিস্ট্ৰিক্টত 59 ইয়াত বাৰু প্ৰত্যেক বছৰে কমকৈ পোষ্ট থাকে বঙাইগাঁও ডিস্ট্ৰিক্টত 69 গটিকে ইয়াতে আমাৰ এভাৰেজ কাট অফ উলিয়াবলৈ গলে ইয়াতে আমাৰ 62ৰ পৰা 64 আনৰিজাৰ্ভত থাকিব পাৰে আৰু ওবিসিত 60ৰ পৰা 63 পৰ্যন্ত থাকিব পাৰে বাকি বাৰু এইখিনিত অকমান বেছিকৈ যাব পাৰে 64ও যাব পাৰে কাৰণ কম পোষ্ট আছে সৰি এইটো যি আদাৰছত মই মানে এভাৰেজ ধৰিছো 60 ধৰক ইয়াত দৰং ডিস্ট্ৰিক্টত এতিয়া চাব লাগিলে দৰং ডিস্ট্ৰিক্টত কাৰণ দৰং ডিস্ট্ৰিক্টখনত বহুত পোষ্ট ওলাইছে দৰং ডিস্ট্ৰিক্টত আমি চাবলৈ গলে আনৰিজাৰ্ভত কাট অফ মাৰ্কসটো আমাৰ 59ৰ পৰা 62ৰ ভিতৰত থাকিব পাৰে ওবিসিৰ থাকিব পাৰে 58 টু আমাৰ 61 এভাৰেজ বাকি আনৰিজাৰ্ভটো 1-2% আপোনালোকৰ কম বেছি হ'ব সেইটো নিজে গমাই পাব আপোনালোকে ধেমাজিত অকমান পোষ্ট কম আছে ধেমাজিত আৰু বছৰে ধেমাজিত অকমান কমকৈ কাট অফ যায় বুলি কয় কিন্তু ধেমাজি ডিস্ট্ৰিক্টখনতো কাৰণ অসমৰ হিমুৰত আছে যেহেতু ধেমাজি ডিস্ট্ৰিক্টখন আৰু আমাৰ মানে আপাৰ আসামৰ দেখি কাৰণ সেইফালে আমাৰ বহুতখিনি পোষ্ট ওলাইছে আমি চাবলৈ গলে ডিব্ৰুগড়ত পোষ্ট আছে বহুখিনি তাৰছত আমাৰ যোৰহাটত আছে লখিমপুৰত আছে বহুত পোষ্ট আছে গটিকে এইখিনি পোষ্ট অকমান কি হ'ব মানে ডিস্ট্ৰিবিউট হৈ যাব যদিও ইয়াত ধেমাজিত কমকৈ পোষ্ট আছে কাট অফ মাৰ্কসটো ইমান যে হাই যাব তেনেকুৱা নহয় 58ৰ পৰা 62 এভাৰেজটো থাকিব ইয়াতো তেনেকৈ থাকিব সেম তাৰে পিছতে ডিব্ৰুগড়ত ধুবুৰীত অকমান কমকৈ যাব কাট অফ মাৰ্কসটো প্ৰায় মানে 50 লাষ্ট কাট অফটো 58 হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত কৈছো মই এইটো 58 লাষ্ট কাট অফ হ'ব পাৰে আৰু ওবিসিৰ ক্ষেত্ৰতো 57 যি সকলৰ আছে তেওঁলোকৰো কাৰণ আমাৰ 60% পাবলৈ হলে তেতত প্ৰায় তাৰ মানে 90 পাব লাগে আৰু প্ৰায় যদি 95 মান পায় তাৰে 80% যোগ কৰে তেনেকুৱাকৈ তাৰ মানে 57% থকা পোৱাটো বহুত এটা মানে টাফ হয় এইবাৰ সেইকাৰণে ডিব্ৰুগড়ত আমি চাবলৈ গলে আমি ইয়াৰ পিছত ডিব্ৰুগড়ত আমাৰ 59 to 68 এইটো আমাৰ এভাৰেজ কাট অফ থাকিব পাৰে ওবিসি 68 আৰু বাকি আদাৰছত 60 61 এনেকুৱাকৈ থাকিব পাৰে ডিব্ৰুগড়ত আমি ক'বলৈ গলে ডিব্ৰুগড় ডিস্ট্ৰিক্টত 50 টো কলো গোৱালপাৰাত আমি চাবলৈ গলে 61 আনৰিজাৰ্ভ ধৰিছো আৰু বাকি 59 সামথিং এইখিনি আমাৰ ওবিসি ধৰিছো
তাৰে পিছতে আমাৰ গোৱালপাৰাৰ পিছত আছে যোৰহাটত 62 আমি কাট অফ ধৰিছো আৰু ওবিসি ইয়াত যোৰহাটত নাই চাগে সেইকাৰণে নীল দিয়া আছে পোষ্টে নাই চাগে সেইকাৰণে ইয়াত আনৰিজাৰ্ভত গোটেইখিনি আহি যাব আনৰিজাৰ্ভত সকলোৱে এপ্লাই কৰিব যেটো ওবিসিৰ পোষ্টে নাই গতিকে ইয়াতে আমাৰ যোৰহাটত অকমান কাট অফটো বেছিকৈ যাব পাৰে এবাৰ লখিমপুৰত 59 ৰ পৰা 61 ওবিসি 59 to 62 তাৰে পিছতে আমাৰ মৰিগাঁৱত 62 আৰু মৰিগাঁৱত বছৰে অকমান বেছিকৈ যায় আৰু এইবাৰ অকমান সিস্টেমটো বেলেগ যেটো উল্টা পাল্টা হ'ব পাৰে ওবিসিৰ 61 তাৰে পিছত নগাঁৱত আমাৰ ধৰিছো নগাঁৱত যেটো বহুতখিনি পোষ্ট আছে বা 60 আমি কাট অফ ধৰিছো কাৰণ ওবিসিৰ কিন্তু বেছি পোষ্ট নাই নগাঁৱত 58 আমি ধৰিছো নলবাৰীত আমাৰ 86 টোটাল পোষ্ট গতিকে ইয়াত নীল আনৰিজাৰ্ভত পোষ্টে নাই সেইকাৰণে ওবিসিৰ খিনিত 62 আপ ওপৰত যাব পাৰে নলবাৰী শোণিতপুৰত আমাৰ 366 টোটাল পোষ্ট আছে গতিকে ইয়াতে আমাৰ অকমান তাৰ মানে কমপ্লিকেটেড হৈ আছে 58 59 62 মানে শোণিতপুৰ ডিস্ট্ৰিক্টৰ আটাইতকৈ বহুতখিনি পোষ্ট আছে কাৰণে আনৰিজাৰ্ভ ক্যাটাগৰীত বহুতে এপ্লাই কৰিছে মই যিমান শুনিছো ইয়াত এপ্লাই কৰিছে গতিকে ইয়াত হাই কাট অফো যাব পাৰে লো কাট অফো যাব পাৰে যেটো কমকৈ এপ্লাই কৰিছে তেনেকুৱা হ'ব পাৰে বাকি ওবিসি 60 ৰ পৰা 62 ধৰিছো তিনিচুকীয়া 215টা পোষ্ট আছে চাগে সেইকাৰণে 59 আৰু 61 এটো ওবিসি এটো আনৰিজাৰ্ভ মাজুলীত 62 ৰ ওপৰ যাব এটো মাজুলীত অকমান বেছি গৈ যাব এবাৰ তাৰে পিছত আমাৰ জি আছে সাউথ হালমাৰাত 57 লাষ্ট আৰু ওবিসি 58 সাউথ হালমাৰাত অকমান কম কৈ যায় কাট অফ মাৰ্কসটো গতিকে এনেকৈ 3156 এইখিনি আমাৰ যিখিনি আসামিজ মিডিয়াম গখিনে এইখিনি কাট অফটো আপোনালোকে চাই লব পাৰে নিজা কৈ বহুতে উলিয়াইছে চাগে গতিকে সকলোৰে কাট অফটো বেলেগ বেলেগ হ'ব পাৰে আৰু আমাৰ 5500টা পোষ্টৰ যেতিয়া মানে কাট অফ লিষ্টখন ওলাব তাৰে পিছত আমাৰ 4500 পোষ্ট এলপি আৰু ইউপিৰ এইখিনি আমি অতি সহজে তাৰ মানে এক্সপেক্ট কৰিব পাৰিম কাৰণ এইবাৰ সিস্টেমটো বেলেগ এই 5500 পোষ্টৰ পৰা ডিপেন্ড কৰি কিনে আমাৰ নেক্সট যিমান পোষ্ট ওলাই থাকিব তাৰে ওপৰত আমি ডিপেন্ড কৰি কিনে ভালদৰে কাট অফ মাৰ্কসৰ ওপৰত ভিডিঅ'বোৰ বনাই থাকিব পাৰিম গতিকে আপোনালোকৰ প্ৰেডিকচন কৰিব পাৰিব গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক আগন্তুক কিবা আপডেট আহিলে জনাই থাকিম বাৰু ধন্যবাদ থেংক ইউ